আজের দিন ধরে ভারতবর্ষের সংবিধান স্থাপিত হয়েছিল আর আজের দিন ধরে যেহেতু ভারতবর্ষের সংবিধানখন গৃহীত হয়েছিল আর আজের এই ৭৫টা বছরে দেশৰ সংবিধানখনৰ প্ৰত্যেকৰ সংবিধানখনৰ শক্তি সংবিধানখনৰ প্ৰতিটো দফাৰ ক্ষেত্ৰত দেশৰ চৰকাৰখন ৰাজ্য চৰকাৰখন দেশৰ প্ৰতিজন নাগৰিকে অহৰহৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু এনে এখন সংবিধান দেশৰ বীৰ ভীমৰাও আম্বেদকাৰে আমাক দি থৈ গ'ল যে সংবিধানখনে দেশৰ প্ৰতিজন নাগৰিকৰ অধিকাৰ প্ৰতিজন নাগৰিকৰ বক্তব্য প্ৰতিজন নাগৰিকে তেখেতে কি বিচাৰিছে কেনেকৈ থাকিব বিচাৰিছে কেনেকৈ আমি এই দেশখনক আগুৱাই লৈ যাম কেনেকৈ প্ৰশাসন চলিব সুন্দৰভাৱে বিস্তাৰিত হৈ আছে আৰু সেইকাৰণে এই সংবিধানখনে দেশৰ সৰ্ববৃহৎ পৃথিৱীৰ সৰ্ববৃহৎ সংবিধানখনে আজি দেশখন আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাৰতবৰ্ষখন আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ প্ৰতি জাতি আৰু জনগোষ্ঠী আগুৱাই নিয়াৰ ক্ষেত্ৰত ই সদায় সৰ্বোচ্চ দায়িত্ব পালন কৰিছে গতিকে এনে এক পবিত্ৰ মুহূৰ্তত যিসকল ব্যক্তিৰ কাৰণে যিসকল ব্যক্তিৰ সুপ্ৰিম চেক্ৰিফাইচৰ কাৰণে যিসকল ব্যক্তিৰ তেখেতসকলৰ আত্মত্যাগৰ কাৰণে আজি দেশে স্বাধীনতা লাভ কৰিছে সেইসকল মহান শ্বহীদক সেইসকল দেশৰ মহান শ্বহীদক আজিৰ পবিত্ৰ ক্ষণৰ পৰা মই তেখেতৰ সৰ্বোচ্চ শ্ৰদ্ধাঞ্জলি মই জ্ঞাপন কৰিছোঁ শ্ৰদ্ধাৰ্ঘ্য মই জ্ঞাপন কৰিছোঁ যিসকল ব্যক্তিৰ কাৰণে চিৰদিনৰ কাৰণে তেখেতসকলে পংগুচ জীৱন যাপন কৰি আমাৰ মাজৰ পৰা আঁতৰি গৈছে সেইসকল মহান ব্যক্তিকো আজিৰ পবিত্ৰ দিনৰ পৰা মই তেখেতসকললৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা মই জ্ঞাপন কৰিছোঁ আজিৰ এই দিনটো এই বছৰ দিনটোত আজি দেশৰ প্ৰধানমন্ত্ৰীয়ে এটা ভাষ্যৰে তেখেতসকলক আজিৰ দেশৰবাসীক সম্বোধিত কৰিছে সেইটো হৈছে মানে স্বৰ্ণীল ভাৰত বিকশিত আৰু বিৰচিত ভাৰত গতিকে আজিৰ এই ৭৫ বছৰ অতিক্ৰম কৰাৰ সময়ত ভাৰতবৰ্ষৰ আজিৰ দিনটো গোটেই স্বৰ্ণময় ভাৰত বিকাশ আৰু বিকশিত আমি ভাৰতবৰ্ষখন বিকাশ পথলৈ লৈ যাব লাগিব বিকশিত হ'ব লাগিব এটা স্বৰ্ণময় যুগৰ আৰম্ভণি হোৱা বুলি কৈছে স্বৰ্ণময় যুগৰ আৰম্ভণি বুলি এইখনে দেশৰ প্ৰধানমন্ত্ৰী আজি কৈছে যে আজিৰ এই দেশ আৰু দেশ মাতৃ হোৱাৰ কাৰণে বিশ্বৰ বিভিন্ন প্ৰান্তত যিধৰণে ভাৰতবৰ্ষখন আগুৱাই নিবৰ কাৰণে প্ৰতিটো ক্ষেত্ৰত প্ৰতিটো ব্যৱস্থাত প্ৰতিটো দেশত প্ৰতিটো স্বৰ্ণত যিধৰণে আগুৱাই নিবৰ কাৰণে সক্ষম হৈছে সেই সক্ষমতাক আমি আগুৱাই নিবৰ কাৰণে ভাৰতবৰ্ষৰ দেশৰ জনগণ সক্ষম ভাৰতৰ দেশৰ জনগণৰ সংৰক্ষণ হোৱাৰ লগে লগে আমি যদি চাওঁ ভাৰতবৰ্ষৰ আজিৰ যুগত বিভিন্ন দিশত বিভিন্ন কৰ্মক্ষেত্ৰত এই বিজ্ঞানৰ ক্ষেত্ৰতে হওক এই কৃষিৰ ক্ষেত্ৰতে হওক এই শিক্ষাৰ ক্ষেত্ৰত হওক এই স্বাস্থ্যৰ ক্ষেত্ৰতে হওক স্পেচ ক্ষেত্ৰতে হওক বা ভাৰতবৰ্ষৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰতে হওক যিধৰণে দ্ৰুতগতিত নিৰ্মাণ হৈছে যিধৰণে দ্ৰুতগতিত আগুৱাই গৈ আছে এই দ্ৰুতগতিৰ বিকাশৰ ব্যৱস্থাই ভাৰতবৰ্ষ এক স্বৰ্ণময় যুগৰ দিশত আগবাঢ়ি হৈছে স্বৰ্ণময় দিশত আগবঢ়াই যাবৰ কাৰণে সক্ষমতা লাভ কৰিছে আৰু এই স্বৰ্ণময় যুগৰ যি সূচনা হৈছে এই স্বৰ্ণময় যুগৰ সূচনাই ভাৰতবৰ্ষত বসবাস কৰা ১৪৫ কোটি জনসাধাৰণক আমি এই ধৰণে আগুৱাই যাব লাগিব এই ধৰণে নিজক আমি সক্ষমতা কৰি তুলিব লাগিব এই ধৰণে নিজক আমি এনেধৰণে সক্ষম স্কিল বিকশিত কৰিব পাৰিব লাগিব যেনেকৈ আমি বিশ্বক নেতৃত্ব দিব পাৰোঁ বিশ্বক আগুৱাই দিব পাৰোঁ বিশ্বৰ প্ৰতিখন জনগণ প্ৰতিখন দেশেই ভাৰতবৰ্ষৰ যিধৰণে আমি কাম কাজ কৰিছোঁ সেইধৰণে আগুৱাই যাব কাৰণে যাতে সক্ষম হয় তেনে এক দিশ তেনে এক চিন্তা তেনে এক ধাৰণা আগত ৰাখি আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যিধৰণে দেশ আগবাঢ়ি আছে সেইধৰণে আমি সকলোৱে আগবাঢ়ি যোৱাটো উচিত একেধৰণে ভাৰতবৰ্ষৰ লগতে অসমখনো আমি আগবাঢ়ি যাব লাগিব আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি অসম আমি আগবঢ়াই আছোঁ এই অসমখন আগবঢ়াই যাব লগে লগে অসমখন আগবাঢ়ি যাব লগে লগে অসমৰ আমি ৩,৪৫,০০,০০০ জনসাধাৰণে অসমত থকা প্ৰতিটো জাতি আৰু জনগোষ্ঠী ধৰ্ম মানুহৰ যি আমাৰ সমস্যা আছে যে শিক্ষাৰ ব্যৱস্থা আছে যে স্বাস্থ্যৰ ব্যৱস্থা আছে যে আন্তঃগাঁথনিৰ ব্যৱস্থা আছে যি আমাৰ সম্পত্তি আছে যি আমাৰ বিকাশ যিধৰণে আমি ইয়াত থকা প্ৰতিটো ব্যক্তিৰ মানৱ সম্পদৰ বিকাশৰ কাৰণে আজি আমি যিধৰণে অসমে আগবাঢ়িব লাগিছিল সেইধৰণে আমি আগবাঢ়ি আছোঁ ভাৰতবৰ্ষৰ বিভিন্ন উন্নত ৰাজ্যবিলাকৰ তুলনাত অসমে যি প্ৰতিযোগিতাৰ যুগত যিধৰণে আমি আগবাঢ়িব বিচাৰিছোঁ সেইদৰে সুন্দৰভাৱে আগবাঢ়ি আহিছোঁ অসমখন আগুৱাই যাব লাগিব অসমৰ প্ৰতিজন নাগৰিক আগবাঢ়ি যাব লাগিব অসমৰ প্ৰতিজন ব্যক্তি আমি আগবাঢ়ি যাব লাগিব অসমৰ প্ৰতিটো জাতি আগবাঢ়ি যাব লাগিব প্ৰতিটো জনগোষ্ঠী আগবাঢ়িব লাগিব অসমত বসবাস বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি অসমত বসবাস বিভিন্ন জাতি জনগোষ্ঠীৰ সাহিত্য অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ যি কাষ্টম যে অসমৰ বসবাস বিভিন্ন জাতিৰ কাষ্টমাৰী ল অসম বসবাস বিভিন্ন জাতিৰ যি চিন্তাচৰ্চা যি সংশৃংখল যি সংঘাত আৰু সংশয় আঁতৰি সমন্বয়ৰ যাত্ৰাৰ মাজেৰে অসমখন আমি যিধৰণে আগবাঢ়িব পাৰিছোঁ এইখন অসম আমি ভাৰতবৰ্ষত যিধৰণে আমি আগবাঢ়ি গৈ আছোঁ ভাৰতবৰ্ষৰ অন্য ৰাজ্য যিধৰণে আগবাঢ়িছে ভাৰতবৰ্ষৰ মহাৰাষ্ট্ৰ যেনেকৈ আগবাঢ়িছে ভাৰতবৰ্ষত যিধৰণে উত্তৰ প্ৰদেশ আগবাঢ়িছে ভাৰতবৰ্ষত যিধৰণে হাৰিয়ানা আগবাঢ়ি আছে ভাৰতবৰ্ষত যিধৰণে মধ্যপ্ৰদেশ আগবাঢ়িছে একেধৰণে অসম আগবাঢ়িব লাগিব অসমীয়া যুৱকসকল আগবাঢ়িব লাগিব অসমৰ স্বাস্থ্য খণ্ড আগবাঢ়িব লাগিব অসমৰ বসবাসৰ প্ৰতিটো যুৱক অসমত আজি প্ৰায় ৬২% যুৱক আছে এই যুৱকসকলক প্ৰকৃতাৰ্থত যদি আমি কাম কৰাব পাৰিম
এই যুৱকসকলৰ যদি বিকাশ হ'ব, যুৱকসকলৰ যুৱ মানসিকতাক যদি আমি আগবঢ়াই লৈ যাব পাৰিম, যুৱক উশৃংখলতা বন্ধ কৰি যুৱকসকলৰ চিন্তা, যুৱকসকলৰ ধাৰণা, যুৱকসকলৰ শক্তিক যদি প্ৰতিটো ক্ষেত্ৰত যদি আমি ঘটাব পাৰোঁ, তেতিয়াহ'লে আমি অসম আগবাঢ়ি যাব পাৰিম আৰু অসম নিশ্চিত ৰূপত আগবাঢ়ি যাব। অসমে আগুৱাই আহিছোঁ, আমি আশা প্ৰকাশ কৰিম। আমি অসমৰ প্ৰতিজন জনগণে আমি গম পাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ প্ৰতিটো ক্ষণ প্ৰতিটো ক্ষেত্ৰত আমি আগবাঢ়ি আহিছোঁ, আগবাঢ়ি গৈছোঁ। এই ধৰণে আমি ভাৰতবৰ্ষৰ বিকাশ যি ধৰণে হৈছে, যি ধৰণে বিকশিত হৈছে, এটা স্বৰ্ণিল যুগৰ সূচনাৰে আমি অসমখন আগবাঢ়ি যাব লাগিব, অসমৰ প্ৰতিটো ক্ষণ আগবাঢ়ি যাব লাগিব। একই ধৰণে প্ৰায় 7 লাখ মানুহৰ দ্বাৰা জনসাধাৰণৰ দ্বাৰা পূৰ্বস্থিত ৰাভা অটোনমাস কাউন্সিল, এইখন ৰাভা অটোনমাস কাউন্সিলে আজি নিৰ্বাচিত হোৱাৰ পিছত যিসকল মহান শ্বহীদৰ কাৰণে আজি ৰাভা অটোনমাস কাউন্সিলখনে আজিৰ এই পৰ্যায়লৈকে পাইছে। এই শ্বহীদসকলক এই পবিত্ৰ দিনত মই তেখেতসকলক সোঁৱৰিছোঁ। ৰাভা অটোনমাস কাউন্সিলে বসবাস কৰা 7 লাখ জনসাধাৰণে আমি স্বাস্থ্য ক্ষেত্ৰ, শিক্ষা, আন্তঃগাঁথনি, ইয়াত থকা সম্পদ, ইয়াত থকা বিকাশ, আমি প্ৰতিটো ক্ষেত্ৰত আমি আগবাঢ়ি যাব লাগিব। আমাৰ শিক্ষা, আমি দীক্ষা যদি আমি আগবাঢ়ি যাব নোৱাৰোঁ, তেতিয়াহ'লে আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰিম। আজিৰ যুগ প্ৰতিযোগিতাৰ যুগ, আজিৰ যুগ নিজক যোগ আগুৱাই নিয়াৰ যুগ। আজিৰ যুগখনত আমি কেনেধৰণে পঢ়া শুনা কৰিছোঁ, আজিৰ যুগখনত আমাৰ এছেছমেণ্ট কি, আমি এপ্লাই কি কৰিব বিচাৰিছোঁ, আমি কি শিক্ষা গ্ৰহণ কৰিছোঁ, সেইটো ডাঙৰ কথা নহয়। শিক্ষা গ্ৰহণ কৰাৰ লগে সমান্তৰালভাৱে আমি কি ধৰণে সেই শিক্ষাসমূহ আমি প্ৰাকৃতিকভাৱে বাস্তৱ ৰূপত আমি এপ্লাই কৰিছোঁ, প্ৰয়োগ কৰিছোঁ, প্ৰয়োগ কৰাটোতকৈ ডাঙৰ। আজিৰ অসমৰ যুৱকগণ, অসমৰ যুৱক যি প্ৰকৃতিক পৰিস্থিতিৰ মাজেৰে বিয়পিত হৈ আছোঁ, সেই ধৰণে আমি আকাশ বঢ়াব লাগিব। অসমখন প্ৰাকৃতিক সুন্দৰ দ্বাৰা সম্পদিত এক বিকশিত এক ৰাজ্য। এই বিকশিত ৰাজ্যখনক আমি বিকাশশীল ৰাজ্যখনৰ লগত আমি সম্পূৰ্ণৰূপে উন্নত ৰাজ্যলৈ ৰূপান্তৰ কৰিব লাগিব। ৰাভা অটোনমাস কাউন্সিল একেই ধৰণে আগবাঢ়িব লাগিব। ৰাভা অটোনমাস কাউন্সিল এলেকাত যে সম্পদ, ৰাভা অটোনমাস কাউন্সিল এলেকাত থকা যে প্ৰাকৃতিক সম্পদ, ৰাভা অটোনমাস কাউন্সিল এলেকাত থকা যি ধৰণৰ ইকোটুৰিজমৰ যি ব্যৱস্থা, ৰাভা অটোনমাস কাউন্সিল এলেকাত থকা যি ধৰণৰ আজি এটা সুন্দৰ অক্সিজেনৰ পৰিৱেশৰ মাজেৰে যি ধৰণে কৃষি ক্ষেত্ৰক যিটো উন্নয়ন আমি কৰিব বিচাৰিছোঁ, সেই ধৰণে আমি মানুহৰ মনৰ পৰিৱৰ্তন হ'ব লাগিব। মনৰ পৰিৱৰ্তন হ'ব লাগিব। স্বাস্থ্য শিক্ষাৰ পৰিৱৰ্তন হৈছে, শিক্ষাৰ পৰিৱৰ্তন হৈছে। মানুহবিলাক স্বাস্থ্যৱান, মানুহবিলাক শিক্ষিত, মানুহবিলাক ডিগ্ৰী থকাৰ লগে লগে সমান্তৰালভাৱে মনৰ যি চিন্তা, মনৰ যি বিকাশ, মনৰ যে এক চিন্তাৰে এক নতুন পৰিৱৰ্তন আনিব লাগিব। আমি ডক্টৰৰ ওচৰলৈকে যোৱাৰ সমান্তৰালভাৱে কেনেকৈ বেমাৰ হ'ব নোৱাৰে, কেনেকৈ বেমাৰৰ পৰা দূৰত আমি বাচি থাকিব পাৰোঁ, তেনে এক চিন্তা, তেনে এক মনৰ পৰিৱৰ্তন আমি যদি কৰিব পাৰোঁ, নিশ্চয়কৈ কৰিব পাৰিম। আজি অসমৰ অঞ্চলত যি ধৰণে আগবাঢ়ি গৈ আছে, ৰাভা অটোনমাস কাউন্সিল অঞ্চলত থকা প্ৰতিটো শিক্ষা অনুষ্ঠানৰ প্ৰতিটো ব্যক্তিলৈকে আজিৰ এই পবিত্ৰ দিনৰ পৰা মই আহ্বান জনাম যে আমাৰ ল'ৰা ছোৱালীসকল শিক্ষিত কৰক। আমাৰ ল'ৰা ছোৱালীসকল কেনেকৈ শিক্ষিত হ'ব পৰা নাই, কিয় কৰিব নোৱাৰে? কোনোজন শিক্ষক আৰু শিক্ষয়িত্ৰীয়ে এজন শিক্ষকে নহয়, তেওঁলোকে একোজন অভিভাৱক, এজন অভিভাৱক আৰু অভিভাৱিকাই নহয়, তেওঁলোকে একোজন ডক্টৰ, একোজন এজন সাইকোলজিষ্ট হয়। এজন ছাত্ৰই কিয় ভালদৰে পঢ়িব পৰা নাই, এজন ছাত্ৰই কি ধৰণে তেওঁলোকে দক্ষ হ'ব পৰা নাই, এজন ছাত্ৰই কি ধৰণে তেওঁৰ পৰীক্ষাসমূহত আগবাঢ়ি যাব পৰা নাই, সকলো চিন্তা, সকলো ধাৰণা, সকলো দুখ ধাৰণা প্ৰতিজন শিক্ষকে গম পায়। গতিকে শিক্ষাটো এটা বৃত্তি বুলি ধৰিলে নহ'ব। সেই প্ৰফেশ্যনটোক যদি আমি সকলো সুন্দৰভাৱে সৰ্বাংগ সুন্দৰভাৱে কৰি ল'ব পাৰোঁ, যে শিক্ষক সমাজৰ সাংঘাতিক দায়িত্ব আছে, সেই দায়িত্ব আৰু কৰ্তব্য আমি পালন কৰিব লাগিব। অসমত থকা সকলো বিভাগ, ৰাভা অটোনমাস কাউন্সিলত থকা সকলো বিভাগ, আমি সকলোৱে ৰাভা অটোনমাস কাউন্সিলখনক আগুৱাই নিবৰ কাৰণে, ৰাভা অটোনমাস কাউন্সিলখন বিকাশ কৰিবৰ কাৰণে, ৰাভা অটোনমাস কাউন্সিলৰ যি প্ৰাকৃতিক সম্পদ আছে, সেই প্ৰাকৃতিক সম্পদ সৎ ব্যৱহাৰ কৰিবৰ কাৰণে, ৰাভা অটোনমাস কাউন্সিলৰ যি মাটিৰ তলত যি ধৰণৰ আমাৰ খনিজ সম্পদসমূহৰ যি ধৰণৰ প্ৰসাৰ হৈছে, সেই সম্পদ প্ৰকৃতাৰ্থত যাতে ব্যৱহাৰ কৰিব পৰা যায়, তাৰ কাৰণে কৃষিৰ ক্ষেত্ৰত, তাৰ স্পৰ্টছৰ ক্ষেত্ৰত, তাৰ কাৰণে স্বাস্থ্যৰ ক্ষেত্ৰত, নানা ধৰণৰ জীৱনৰ যি কৃষ্টি সংস্কৃতিসমূহ আছে, সকলোবোৰ ব্যৱস্থা যদি আমি আগুৱাই নিব পাৰিম, ৰাভা অসমখন সমৃদ্ধিশালী হ'ব। ৰাভা অসমখন স্বৰ্ণময় জীৱন, এক স্বৰ্ণময় এক যুগৰ আৰম্ভ হ'ব। এই স্বৰ্ণীল যুগৰ যদি আৰম্ভ হ'ব, এই স্বৰ্ণীল যুগে ৰাভা অটোনমাস কাউন্সিলৰ শক্তিশালী কৰিব। আৰু ৰাভা অটোনমাস কাউন্সিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি ধৰণে আজি ৰাভা অটোনমাস কাউন্সিল আগুৱাই আছে, আমি আশা প্ৰকাশ কৰিম 2025 চনটো ৰাভা অটোনমাস কাউন্সিলখনৰ কাৰণে এটা স্বৰ্ণীল যুগৰ সূচনা আৰম্ভ হ'ব। যি স্বৰ্ণীল যুগৰ সূচনাই ৰাভা অটোনমাস কাউন্সিলখনক সাংবিধানিকভাৱে স্বীকৃতি প্ৰদান কৰিবৰ কাৰণে,
ৰাভা হাজং অট'নমাছ কাউন্সিলখন ভাৰতৰ সংবিধানৰ ৬ষ্ঠ অঞ্চল অন্তৰ্ভুক্ত কৰিবৰ কাৰণে এক নতুন যুগৰ সূচনা হ'ব যে নতুন যুগে ৰাভা হাজং অট'নমাছ কাউন্সিলখন বিকশিত কৰিবৰ কাৰণে ৯৪ যুগৰ শুভাৰম্ভ কৰিবৰ কাৰণে ৯৪ যুগৰ এক নতুন বছৰ হিচাপে স্বীকৃতি প্ৰদান কৰিবৰ কাৰণে সম্ভৱ হ'ব তাকে মই আশা প্ৰকাশ কৰি সকলো যুগ সকলো চিন্তা সকলো ব্যক্তি ৭ লাখ মানুহে একত্ৰিতভাৱে যদি আমি আগবাঢ়ি যাম ৰাভা হাজং অট'নমাছ কাউন্সিলখন গোৱালপাৰা জিলাখন কামৰূপখন আমি পিছপৰা জিলা হিচাপে নকৈ আমি এক সমৃদ্ধিশালী শক্তিশালী বিকশিত জিলালৈ ৰূপান্তৰ কৰিবৰ কাৰণে আমি আগবাঢ়ি যাব পাৰিম তেনে চিন্তা তেনে দৃষ্টিভংগী আগেৰে কাউন্সিলখন আগুৱাই নিব পাৰিম অসমখন আগুৱাই যাব পাৰিম তাৰ সমান্তৰাল ভাৰতবৰ্ষখন বিশ্বৰ নেতৃত্ব দিবৰ কাৰণে যিধৰণে আগবাঢ়ি আছে সেই চিন্তা সেই দৃষ্টিভংগীৰে আমি আগবাঢ়িব পাৰিম তাৰ কাৰণে আমি সকলোৱে সাহস এক্সাৰচাইজ শক্তিশালী হ'বৰ কাৰণে নিজকে মনটো সাহস আৰু শক্তিশালী ৰূপে ৰূপান্তৰ কৰিবৰ কাৰণে সকলোকে মই আহ্বান জনাই ৰাভা হাজং অট'নমাছ কাউন্সিল স্থানীয় প্ৰশাসন উদ্যোগত যি আজি গণতন্ত্ৰ দিৱস উদযাপন হৈছে ইয়াত যি শ্ৰেণী মানে সকলোৱে যিসকলে সহায় সহযোগিতা কৰিলে সকলোকে ৰাভা হাজং অট'নমাছ কাউন্সিল তৰফৰ পৰা মই বহুত বহুত ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছো যোৱা ১১টা বছৰে ৰাভা হাজং যৌথ সংগ্ৰাম সমিতিৰ নেতৃত্বত ৰাভা হাজং অট'নমাছ কাউন্সিলখন চলোৱাৰ কাৰণে যিমানবোৰ সহায় সহযোগিতা তেওঁলোকে আগবঢ়ালে তাৰ কাৰণে সকলো শ্ৰেণীৰ ৰাইজৰ প্ৰতি এই ৰাভা হাজং অট'নমাছ কাউন্সিল তৰফৰ পৰা বহুত বহুত ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছো চৰকাৰৰ সহযোগিতাৰ কাৰণে মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু আহি থকা দিনত এনেধৰণৰ সহায় সহযোগিতা মৰম স্নেহ পাই ৰাভা হাজং অট'নমাছ কাউন্সিল স্বাস্থ্যৱান আৰু শিক্ষা দীক্ষা সকলো ক্ষেত্ৰত আমি যাতে শক্তিশালী ৰূপত আমি আগবাঢ়িব পাৰিম আৰু শেষত এটাই মই আহ্বান জনাম আজি বিশ্বৰ ভিতৰত আটাইতকৈ সকলোৰে মনত ৰাখিব আটাইতকৈ সুইচাইডেল ১ নম্বৰ ক্ষেত্ৰত ভাৰতবৰ্ষ আছে আৰু তাৰ ভিতৰত আটাইতকৈ ভাৰতবৰ্ষৰ ভিতৰত অসম আৰু মেঘালয় প্ৰতিযোগিতাত আছে মই আশা প্ৰকাশ কৰিম সেই চিন্তা বাদ দি এক নতুন চিন্তা নতুন ধাৰণা নতুন বিকশিত পৰিৱেশৰ মাজেৰে যাব লাগে যে আমি মনৰ চিন্তা মনৰ পাঠ্য জ্ঞানৰ মাজেৰে নিজে ক'ত আছো কেনেকৈ বসবাস কৰিছো কিয় আছো কিয় থাকিব বিচাৰিছো কিয় আমি আছো এই চিন্তা তেনে দৃষ্টিভংগীৰ দ্বাৰা ছাত্ৰসকলক শিক্ষকসকলক ইয়াত থকা খেলুৱৈসকলক ইয়াসকল কৃষিবিদসকলক ইয়াৰ কালচাৰেল শক্তিসকলক ইয়াত থকা সকলোবোৰ সম্পদৰ পৰা সম্পদ অধিকাৰৰ পৰা শক্তিসকলৰ ওপৰত ৰাভা হাজং অট'নমাছ কাউন্সিলে নেতৃত্ব প্ৰদান কৰিব তেনে চিন্তা তেনে ধাৰণা আশা ৰাখি সকলো শ্ৰেণীৰ ৰাইজৰ প্ৰতি পুনৰবাৰ ৰাভা হাজং অট'নমাছ কাউন্সিল আৰু আজিৰ স্থানীয় প্ৰশাসনৰ সহযোগত যে আমি এই গণতন্ত্ৰ দিৱস উদযাপন কৰিছো এই উদযাপন তলিৰ পৰা সকলোকে পুনৰবাৰ এই গণতন্ত্ৰ দিৱসৰ বহুবোৰ শুভেচ্ছা অভিনন্দনৰ কৃতজ্ঞতা জ্ঞাপন কৰি স্বাধীনতা যুঁজাৰ যিসকল শ্বহীদসকলক পুনৰবাৰ শতসহস্ৰ শ্ৰদ্ধাঞ্জলি কৃতজ্ঞতা জ্ঞাপন কৰিছো ৰাভা হাজং অট'নমাছ কাউন্সিলৰ শ্বহীদসকলক শতসহস্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজিৰ দিনত সকলোকে পুনৰবাৰ স্বাস্থ্যৱান সুস্বাস্থ্যৰ গৰাকী হৈ থাকক তাকে কামনা কৰি নেদেখা জনচনা প্ৰাৰ্থনা জনাই ঋষিবাই প্ৰাৰ্থনা জনাই মোৰ বক্তব্য মই ইমানতে মই সামৰি মাৰিছো ধন্যবাদ জয় হিন্দ भारत माता की जय।